মানে কৈছে যে ভৰিখন মানে গাড়ীৰ পৰা দৰ্জাখন খুলি ভৰিখন দিছিলেহে মাত্ৰ বোলে পিছৰ ফালৰ পৰা কোনোবা আক্ৰমণ কৰিছে। মানে প্ৰগ্ৰেম কৰিব গৈছিল নে এনেই ক'ৰবাত গৈছিল সেইটো গম পোৱা নাই। তো হেল্ল' নমস্কাৰ, কি খবৰ? মই মুস্তাক, আপোনালোকে চাই আছে মুস্তাক ভ্লগ চেনেল। গাইছ, এইটো কোনো ভ্লগ ভিডিঅ' বা কোনো প্ৰেংক কল নহয়। তো এইটো অতি দুখৰজনক খবৰ। সকলোৱে চিনি পায় দিব্যজিৎ দা খিতেগাই বুলি জনাজাত জনপ্ৰিয় ইউটিউবাৰ। তো এটা মানে নিউজ ভাইৰেল হৈ আছে যে কোনোবা আক্ৰমণ কৰিছে যোৱা ৰাতি। তো সেয়েহে মই আপোনালোকক ভাবিছোঁ এইটো ইনফৰমেশ্যন দি দিওঁ। এইটো সঁচা মানে যেতিয়া কল কৰিলোঁ, বাকী গোটেইকেইটাকে কল কৰিছিলোঁ কিন্তু কোনো ৰিচিভ কৰা নাই কলটো। তো গোটেইকেইটা কলটো ৰিচিভ কৰিলে, ৰিচিভ কৰা আপোনালোকক কল ৰেকৰ্ডিংটো শুনাই আছোঁ, তো শুনি লওক। তো আপোনালোকক কল ৰেকৰ্ডিংটো শুনাই দিছোঁ, তো শুনি লওক। এই দিগদাৰজি কিবা হৈছে গম পাইছা নাই? সেইটো সঁচা নে মিছা? কেতিয়া হৈছিল কেনেকুৱাকে? মানে কৈছে যে ভৰিখন মানে গাড়ীৰ পৰা দৰ্জাখন খুলি ভৰিখন দিছিলেহে মাত্ৰ বোলে পিছৰ ফালৰ পৰা কোনোবা আক্ৰমণ কৰিছে। মানে প্ৰগ্ৰেম কৰিব গৈছিল নে এনেই ক'ৰবাত গৈছিল সেইটো গম পোৱা নাই। তো বাকীখিনি শুনি লওক। মানে গুঞ্জনজিৎ দা এতিয়া বৰ্তমান যাই আছে হস্পিটেল। তো যদি দিগদাৰ কল কৰে মোক, তো আপোনালোকক মই দেখাম মানে শুনাম কি কয় দিগদাৰ। তো দিগদাৰ মুখেৰে শুনিব আপোনালোকে। তো সঁচা কৈছোঁ বহুত বেয়া লাগি আছে, কাৰণ কি ক'ম, মোৰ ফালৰ পৰা এটাই বিচাৰোঁ, দোষী মানে শাস্তি দিয়াটো মই বিচাৰোঁ। কাৰণ আমাৰ জনপ্ৰিয় ইউটিউবাৰ দিগদাৰ বা বেলেগ ইউটিউবাৰকো যাতে এনেকুৱাকৈ আক্ৰমণ নকৰে, মই সেয়াই বিচাৰোঁ।